প্ৰেম ভাল পোৱাবোৰ কিয় বাৰু ঠুনুকা হৈ পৰিছে? এই প্ৰেম ভাল পোৱাবোৰ ঠুনুকা হৈ পৰাৰ মূল কাৰণ কি? অকণমান বিশ্লেষণ কৰোঁ আহক। দুটামান কথা কওঁ, মুকলিকৈ আলোচনা কৰোঁ, যিকেইটা কথা ক'লে আমি অন্তত ঠুনুকা হোৱাৰ পৰা আমি বাচিব পাৰোঁ নেকি। নমস্কাৰ, গৌতম চৌধুৰীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব বিচাৰিছোঁ এটি সুন্দৰ বাৰ্তা, যোগাত্মক বাৰ্তা, মনৰ অনুভৱ। যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যাব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব। কথাটো মই কৈ থলোঁ। কথা হ'ল কি, পুৱাৰ এই সূৰুজৰ সন্মুখত আছোঁ, বেলিটোৰ মুখত পৰিছে, পুৱাৰ ভাগত আহিছোঁ। সুন্দৰ কিছু চিন্তা বিভিন্ন সময়ত বাবতি কৰি থৈ যে চিন্তা মোৰ আহে, চিন্তাবোৰ আপোনালোকৰ মাজত ভিডিঅ' আকাৰে প্ৰকাশ কৰোঁ। যদি ভুল হয় শুধৰাই দিব, আৰু যদি পজিটিভ হয়, যোগাত্মক হয়, তেন্তে শ্বেয়াৰ কৰি মানুহৰ মাজত বিলাই দিব, যাতে মোৰ কথাকেইটা অকণমান হ'লেও বি পজিটিভ হয়। আপোনালোকে বাৰু মন কৰিছে নাই, প্ৰেম ভাল পোৱা কেনেকৈ ঠুনুকা গিলাচৰ দৰে ভাগি থাকে। প্ৰেম হৈ গ'ল, মোবাইলত মেছেজ দিল, হোৱাটছএপত মেছেজ হ'ল, লগ পালে, ঘৰৰ লগত আলোচনা হ'ল তাৎক্ষণিকভাৱে, ইজনে ইজনক বুজিবলৈ সময় নাথাকিল, তাৰপিছত ঘৰত স্বীকৃতি দিলে, তাৰপিছত বিয়া কৰিম বুলি ক'লে, তাৰপিছত এনেদৰে লগতে থাকি বিয়া কৰাৰ দৰে থাকিল, তাৰপিছত বাধ্যত পৰিহে যেন ল'ৰাজনে ছোৱালীজনীক লৈ গ'ল, তাৰপিছত সিহঁতে ইজনে এজনক সময় দিবলৈ আহৰি নাই, যাৰ কাৰণে সেইখন প্ৰেম বিবাহ হওক, সেই সংসাৰ ঠুনুকা হৈ পৰে। বাস্তৱ কথা এইবোৰ। কিয় বাৰু? প্ৰথম কথাটোৱে হ'ল, যদি আপুনি ভাল পায় তেন্তে আপুনি ভালদৰে ইজনে এজনক বুজা উচিত, তেওঁৰ মনটো বুজা উচিত যে তেওঁ কি বিচাৰে। আপুনি নিজৰ মনটো সুধিব যে আপুনি কি বিচাৰে। যদি সেই বিচৰাৰ মাজত মিল আছে, ভালদৰে যদি এবছৰ ভালদৰে যদি লগ খাই গোটেই কথাখিনি পাতে, তেতিয়াহে বিবাহ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। নহ'লে আপোনাৰ প্ৰেমেই হওক, যিয়েই নহওক, আপোনাৰ সেই বিবাহ, সেই সংসাৰ ঠুনুকা হৈ পৰিব। আগৰ দিনত দেখিছে নাই, ছোৱালী চাবলৈ গ'লে, দৰা ঘৰত চাবলৈ গ'লে দৰাই কি কৰে, কোৰ মাৰিব জানে নাই, দাহে খৰি কাটিব জানে নাই, বিভিন্ন কথাবোৰ চায়। ছোৱালী ঘৰত গৈ ছোৱালী কি কাম কৰে, ছোৱালী কেনেধৰণে ব্যস্ততা, এই যে সময় অলপ লয়, সেই চাই অনা যিখন বিবাহ, ঘৰৰ মানুহে যিটো বিবাহ পাতি দিয়ে, সেই বিবাহ কিন্তু যথেষ্ট পুৰণিলৈকে থাকে। সংঘাত থাকিবই সংসাৰত, সৰু সুৰা যদি খুটি নাতি নাথাকে, মাক দেউতাকৰ লগতেই কাজিয়া হয়, সেইকেইটা থাকিব। কিন্তু এতিয়া এনেকুৱা ধৰণৰ পাইছেগৈ, ইজনে ইজনক যেন বিশ্বাস কৰিব নোৱাৰা হৈছে। সংসাৰ হয়, প্ৰেম হয়, সংসাৰ তেওঁলোকে পাতে, তাৰপিছত ইজনে এজনক সন্দেহ কৰিবলৈ লয়। কিয় বাৰু? আচলতে সেই সন্দেহৰ মূল কাৰণেৰে হ'ল, তেওঁলোকে নিজক ইজনে এজনক বুজিয়ে নল'লে, যাৰ বাবে বুজি নোলোৱাৰ বাবে আচলতে এনেধৰণৰ ঘটনাবোৰ সংঘটিত হ'ব ধৰিছে, আৰু বহুতে ক'ব বিচাৰিছে প্ৰেম এতিয়া ঠুনুকা হৈ পৰিছে। আচলতে প্ৰেমটো যদি যুগুমীয়া কৰিবলৈ হয়, তেতিয়াহ'লে বিয়া হোৱাৰ আগতেই ইজনে ইজনক বুজিবলৈ চেষ্টা কৰক, তেওঁ কি বিচাৰিছে আৰু আপুনি কি বিচাৰিছে। সেই কথাখিনি যদি বুজি লয়, তেতিয়াহ'লে প্ৰেম কেতিয়াও ঠুনুকা নহয়। এতিয়া এনেধৰণৰ পাইছেগৈ যে বিবাহে হওক বা প্ৰেম বিবাহে হওক, যিয়ে নহওক, বিয়া সোমোৱাৰ পিছতেই এবছৰ, দুবছৰ, ছমাহ এনেধৰণৰ ঘটনা ঘটে। নাই কোনোবা পত্নী ঢুকাই যায়, আত্মহত্যা কৰে, নাই স্বামী আত্মহত্যা কৰে, বিভিন্ন ধৰণৰ, ইজনে সিজনক, নাই মানুহজনী অহংকাৰী হয়, নে মানুহজন অহংকাৰী, ইজনে এজনক সময় দিব নিবিচাৰে। তেওঁ নিজৰ লগৰ লগত যদি মানুহজনে আড্ডাত ব্যস্ত থাকে, মানুহজনীও আকৌ বেলেগত আড্ডাত ব্যস্ত থাকে, ইজনে ইজনৰ দুখৰ সমভাগী হ'ব নিবিচাৰে, যাৰ কাৰণে সংসাৰবোৰত লাগিছে এতিয়া আউল। অধিকাংশ সংসাৰতেই লাগিছে হ'ল। আপুনি যদি 100টা পৰিয়াল লৈ আপুনি চেঞ্চাছ চলায়, 80টা পৰিয়ালতে কিন্তু সেই যি প্ৰেম বিবাহ, ইমান ইজনে এজনক পাহৰিব নোৱাৰা যিখন বিবাহ সংঘটিত হৈছিল, সেই বিবাহটো কিন্তু কেও নাছে। আপুনি যদি চেঞ্চাছ চলায়, 80 ঘৰ মানুহতে পাব। সেইকাৰণে প্ৰথম কথাতে হ'ল, ইজনে ইজনক সন্দেহ কৰিবলৈ এৰি দিয়ক, মুকলিকৈ কথা পাতক, সকলো কথা মুকলিকৈ পাতক, সকলো ইজনে ইজনক অন্তত ব্যস্ততাৰ মাজত অলপ অলপ সময় দিয়ক। চাব, সংসাৰত কেতিয়াও কিন্তু সেই বিজুতি নঘটে। মই গৌতম চৰাইদেৱে কৈছোঁ, জীৱনত মোৰ এনে অভিজ্ঞতা আছে, ইমান মই অভিজ্ঞতা হৈছে লাহে লাহে গৈ মই নিজৰ জীৱনতে বহু ঘাত প্ৰতিঘাত পাইছোঁ। সেইকাৰণে কৈছোঁ, প্ৰেম ঠুনুকা হ'বলৈ নিদিব। ভাল পোৱাৰ ডেফিনেশ্যনটো আপোনালোকে বেয়া হ'বলৈ নিদিব, কাৰণ যিসকলে প্ৰকৃততে ভাল পায়, যিসকলে প্ৰকৃতাৰ্থত মানুহক ভাল পায়, মানুহগৰাকীক ভাল পায় বা যাকেই ভাল নাপাওক, সেই ভাল পোৱাজনে কিন্তু আচলতে এক্সকিউজ কৰি দিয়ে, ক্ষমা কৰি দিবলৈ শিকে। গতিকে ইজনে ইজনৰ ভুল হ'বই, ক্ষমা কৰি দিব লাগে, ইজনৰ ভুলটো ইজনক ক্ষমা কৰি দিব লাগে, আদৰি ল'ব লাগে, তাৰপিছত দুইজনে আলোচনা কৰিব লাগে। তেতিয়া চাব, সংসাৰ ধুনীয়া হৈ যাব। আচলতে সংসাৰ কিয় পাতে? যি দুৰ্বল সময়ত ইজনে এজনক লগ দিব। সংসাৰ কিয় পাতে? এজনে সিদ্ধান্ত লৈ কাম কৰিব নোৱাৰে, দুইজনে সিদ্ধান্ত ল'লে কামবোৰ সুন্দৰ হয়, ইজনে এজনক ছাপোৰ্ট দিবৰ কাৰণে সংসাৰ পাতে। প্ৰজন্ম সৃষ্টি কৰিব পাৰটো সেইটো হয়, স্বাভাৱিক কথা। কিন্তু সংসাৰ এইকাৰণে পাতে বুলি ভাবোঁ, ইজনে ইজনক ছাপোৰ্ট দিয়ে, ইজনৰ কথাখিনি কৈ পিনে মনৰ সুখ দুখ
লালিত পালিত কৰি সংসাৰৰ ল'ৰা ছোৱালী ডাঙৰ কৰি এটা যুগ্ম জীৱন কটাই বিপদে আপদে দুইজন থাকিম বুলিয়ে সংসাৰ পাতে কিন্তু আজিকালি সেই সংসাৰবোৰ যেন ঠুনুকা হ'বলৈ লৈছে সন্দেহ বেছি হৈছে আলোচনা নকৰে কিবা এটা থাকিলে ভালদৰে আলোচনা নকৰে অক্ষব্য ব্যৱহাৰ হয় যদি মানুহজন ক'ৰবাত নিশা দুপৰলৈ থাকে মানুহজনেও সেই মানুহজনৰ কথা খবৰ নলয় বা দুইজনৰ মাজত সন্দেহৰ যিবোৰ বীজ সেই বীজেই কিন্তু সংসাৰবোৰ ধ্বংস কৰি পেলায় গতিকেলৈ মই গৌতম চৰাইদেৱে আপোনালোক কৈছোঁ মই নিজেই জীৱনত সাংঘাতিক এনেধৰণৰ সমস্যা পাৰ কৰিছোঁ গতিকেলৈ কৈছোঁ যে মই মানুহক লক্ষ্য কৰিছোঁ গতিকেলৈ অন্তত আপোনালোকে ইজনে সিজনক বুজিবলৈ শিকক ইজনে সিজনৰ যদি সৰু ভুল এটা হৈছে ক্ষমা কৰিবলৈ শিকক তেতিয়া চাব সংসাৰখন ধুনীয়া হৈ পৰিব প্ৰেম ভাল পোৱাবোৰ উজলি উঠিব সেই বেলিটো উজলি উঠাৰ দৰে ধন্যবাদ মই এটা সৰু ভিডিঅ' অনুভৱ আপোনালোকৰ মাজত ক'লোঁ যদি ভুল হৈছে আপোনালোকে মোক শুধৰাই দিব ভুলবোৰ আঙুলিয়াই দিব কিন্তু যদি ভিডিঅ'টো ভাল আছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই